আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আজিৰ এই ভিডিঅ'টিত আমি মেইনলি ডিসকাস কৰিম অনুপাত আৰু সমানুপাতৰ ওপৰত অৰ্থাৎ ৰেশিও এণ্ড প্ৰপৰ্চনৰ ওপৰত এই ভিডিঅ'টিত মেইনলি অনুপাত সমানুপাতৰ বিভিন্ন ধৰণৰ প্ৰশ্ন যিসমূহ এক্সামত অহাৰ সম্ভাৱনা থাকে আৰু তাৰ লগতে অনুপাত সমানুপাতৰ A to Z কনসেপ্ট শিকিম আৰু তাৰ উপৰিও মই কালি এটা কমিউনিটি পোষ্ট কৰিছিলো যত যিসকলৰ অনুপাত সমানুপাতৰ কিছুমান প্ৰবলেমত অৰ্থাৎ কিছুমান অংকত প্ৰবলেম আছিল যিসমূহ আমাৰ লগত শেয়াৰ কৰিছিল সেইসমূহৰ ওপৰতো আজি আমি ডিসকাস কৰিম আৰু এই ভিডিঅ'টি আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এটা কথা কাৰণে প্ৰত্যেকটো এক্সামত অনুপাত আৰু সমানুপাতৰ বিভিন্ন ধৰণৰ কুৱেশ্যন অহা পৰিলক্ষিত হয় তাৰ ওপৰত বেছ কৰি আজি আমি ভিডিঅ'টিত মেইনলি তৈয়াৰ কৰিছো আৰু লগতে আগত যিবোৰ কুৱেশ্যন বিভিন্ন ধৰণৰ ষ্টেট লেভেলৰ অৰ্থাৎ আসাম ষ্টেট লেভেলৰ এক্সাম সমূহত আহিছে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি আজিৰ ভিডিঅ'টো তৈয়াৰ কৰিছো গতিকে এতিয়া আমি ভিডিঅ'টি আৰম্ভ কৰিম তো প্ৰথম আমি জানি ল'ব লাগিব অনুপাত মানে কি হয় বা সমানুপাত মানে কি হয় সাধাৰণতে আমি যদি ক'বলৈ যাওঁ প্ৰথম আমি অনুপাতৰ বিষয়ে চাই লওঁ অনুপাত মানে কি হয় যাক ইংলিছত কি বুলি কোৱা হয় ৰেশিও ইংলিছত কি বুলি কোৱা হয় ৰেশিও বুলি কোৱা হয় আৰু অসমীয়াত যাক কোৱা হয় অনুপাত বুলি অনুপাত এণ্ড সমানুপাত সাধাৰণতে যদি আমি বুজিবলৈ যাওঁ যদি সাধাৰণ ভাষাত আমি বুজিবলৈ যাওঁ তেতিয়া আমি এটা কথাই মন কৰিম যদি দুটা সংখ্যা বা দুটা ৰাশি আমি হৰণৰ সহায়ত তুলনা কৰো তেতিয়া সেই তুলনাটোকে কোৱা হয় অনুপাত বা ৰেশিও বুলি মই আকৌ কৈছো যদি দুটা ৰাশি বা দুটা সংখ্যাক আমি হৰণৰ সহায়ত তুলনা কৰো সেইটোকে কি বুলি কোৱা হয় অনুপাত বুলি কোৱা হয় সাপোজ মই দুটা ৰাশি কনসিডাৰ কৰি ললো a আৰু b দুটা ৰাশি ইহঁতক হৰণৰ সহায়ত যেটো তুলনা কৰিম সেইটোকে কি বুলি কম আমি অনুপাত এতিয়া হৰণ কেনেদৰে কৰিম তো এইটো যদি আমি হৰণৰ সহায়ত তুলনা কৰো কেনেদৰে লিখিম সাপোজ মই এটোক লিখিলো a by b বা b ভাগৰ a এইটোক আৰু এটা মেথডত লিখিব পাৰি এটো কেনেদৰে লিখিব পাৰি সব মই ইয়াতে লিখি দিছো a is to b ইয়াত যেন মই লিখিলো এই মেথডটো এই আৰু এই মাজত যেন ডট দুডাল দিলো এই ডট দুডালক কি বুলি কোৱা হয় অনুপাত বুলি কোৱা হয় ইয়াত কি বুজাইছে a আৰু b ক তুলনা কৰা বুজাইছে a আৰু b ক ইয়াত কি কৰা বুজাইছে তুলনা কৰা বুজাইছে এই ডট চিন গিডালে হল এতিয়া আমি গম পালো অনুপাত সাধাৰণতে কাক কোৱা হয় সাপোজ দুটা সংখ্যা দিয়া আছে 1 and 2 এই সংখ্যা দুটাক আমি অনুপাতত লিখিব লাগে তেতিয়া আমি কেনেদৰে লিখিম এই সংখ্যা দুটাক আমি অনুপাতত যদি লেখো এনেদৰে লিখিম 1:2 আৰু 1:2 মানে কি হয় 2 ভাগৰ 1 অৰ্থাৎ মই কৈছিলো দুটা সংখ্যাক যেতিয়া হৰণৰ সহায়ত তুলনা কৰা হয় তেতিয়া সেইটোক কি বুলি কোৱা হয় এইটোক মানে আমি 1 আৰু 2 এক হৰণৰ সহায়ত তুলনা কৰিছো তো ইয়াক কি বুলি কোৱা হয় অনুপাত বুলি কোৱা হয় আৰু এটা কথা মন কৰিব আমি তুলনা তেতিয়াহে কৰিব পাৰিম যেতিয়া সেই সংখ্যা দুটা বা সেই ৰাশি দুটাৰ ইউনিটটো সেম হয় মই আকৌ কৈছো তুলনা আমি তেতিয়াহে কৰিব পাৰিম যেতিয়া সেই সংখ্যা দুটা বা সেই ৰাশি দুটাৰ ইউনিটটো সেম হয় বা এককটো সেম হয় আমি 10 কেজি চাউলৰ লগত 5 লিটাৰ মিঠাতেল কম্পেয়াৰ কৰিব নোৱাৰো মই আকৌ কৈছো 10 কেজি চাউলৰ লগত 5 লিটাৰ মিঠাইতেল আমি কম্পেয়াৰ কৰিব নোৱাৰো obviously আমি নোৱাৰো এটো হৈছে চাউল আৰু ইয়াত ইউনিট কি আছে ইয়াত আছে কেজি আৰু ইয়াত কি আছে লিটাৰ গতিকে এই ইউনিট গিটা সেম হ'ব লাগিব যেতিয়া আমি অনুপাতটা বনাম বা যেতিয়া আমি তুলনা কৰিম 10 কেজি চাউলৰ লগত আমি 5 কেজি চাউল কম্পেয়াৰ কৰিব পাৰিম অৰ্থাৎ a এৰ হাতত 5 a মই দুজন মানুহ ধৰি ললো a প্ৰথমজনৰ নাম হল a দ্বিতীয়জনৰ নাম হল b এৰ হাতত আছে 10 কেজি চাউল আৰু b এৰ হাতত আছে 5 কেজি চাউল তেতিয়া আমি ইহত দুটাক কি কৰিব পাৰিম কম্পেয়াৰ কৰিব পাৰিম অৰ্থাৎ অনুপাতত লিখিব পাৰিম ইয়াত আমি অনুপাতত কেনেদৰে লিখিম a আৰু b এৰ চাউলৰ পৰিমাণটো আমি অনুপাতত কেনেদৰে লিখিম 10:5 আমি কেনেদৰে লিখিম মই লিখি দিলো 10:5 এনেদৰে লিখিব পৰা যায় বা এটোক আকৌ হৰণৰ টাইপত কেনেদৰে লিখিম 10/5 বা এটোক আৰু আমি সিম্পলিফাইডও অলপ কৰিব পাৰো
5 ওপৰৰ সংখ্যাটোকো হৰণ যায় আৰু 10 টুকু যায় গতিকে 5 আমি ইয়াক কাটিব পাৰিম 5 কেইবাৰ যাব দুবাৰ ইয়াক 5 কেইবাৰ যাব এবাৰ অৰ্থাৎ দিস ইজ আলটিমেটলি ইকুৱেল টু কি হ'বগে 2 ভাগৰ 1 তো এইখিনি আছিল বেসিক অৰ্থাৎ অনুপাত মানে কি হয় বা ৰেশিও মানে কি হয় সকলোখিনি মই আপোনালোকৰ আগত জনালো এটা নেক্সট আৰু এটা টাৰ্ম আহি যায় হেতু হৈছে সমানুপাত নেক্সট টাৰ্মটো কি হৈছে সমানুপাত তো সমানুপাত মানে কি হয় যাক ইংলিশত কি বুলি কোৱা হয় প্ৰপৰশন বুলি কোৱা হয় প্ৰপৰশন তো ইংলিশত যাক কি বুলি কোৱা হয় প্ৰপৰশন বুলি কোৱা হয় প্ৰথম আমি শিকিলো অনুপাতৰ বিষয়ে বা ৰেশিওৰ বিষয়ে এতিয়া আমি জানিম সমানুপাতৰ বিষয়ে সাপোজ দুটা ৰেশিওত আপোনাক দিয়া আছে বা দুটা অনুপাত দিয়া আছে এটা দিয়া আছে 1:2 আৰু এটা দিয়া আছে 3:5 বা এনেদৰে লিখিলো মই বা দুটা ৰাশি লৈ ললো দুটা ৰাশি আছে a অনুপাত b এটা দিয়া আছে a অনুপাত b আৰু এটা দিয়া আছে c অনুপাত d এটা কি দিয়া আছে a অনুপাত b আৰু আনটো কি দিয়া আছে c অনুপাত d সৰি এটো b নহয় d এটা দিয়া আছে a অনুপাত b আৰু আনটো কিমান দিয়া আছে c অনুপাত d যদি a2 অনুপাত আৰু a অনুপাতটো অৰ্থাৎ a অনুপাত b আৰু c অনুপাত d যদি সমান হয় সমান চিনটো আমি এনেদৰে দিও অৰ্থাৎ a by b ইকুৱেল টু যদি c by d হয় তেতিয়া আমি a অনুপাত b আৰু c অনুপাত d কি বুলি কম সমানুপাতত থকা বুলি কম যদি দুটা অনুপাত সমান হয় তেতিয়া আমি সেই অনুপাত দুটাক সমানুপাতত থকা বুলি কম আৰু ইয়াক এটো সাইনেৰে বুজোৱা হয় a অনুপাত b সমানুপাতিক সাইন এটো হয় চাৰিটা ডট এনেদৰে দিব লাগে দিস ইজ সমানুপাতিক বা এটো কি বুলি কোৱা হয় সমানুপাত বা প্ৰপৰশন বুলি কোৱা হয় a:b সমানুপাত বা প্ৰপৰশন c কি হ'ব d হ'ব মই আকৌ কৈছো যদি দুটা অনুপাত দিয়া থাকে সেই অনুপাত দুটা যদি সমান হয় সেই অনুপাত দুটা যদি সমান হয় তেতিয়া কিয়টো কি বুলি কোৱা হয় সমানুপাতিক বুলি কোৱা হয় আৰু হেতু কেনেদৰে লিখে মই যে লিখি দিলো এনেদৰে লিখা হয় এতিয়া আমি থুলমুলভাৱে গম পালো অনুপাত কাককৈ আৰু সমানুপাত কাককৈ অৰ্থাৎ ৰেশিও কাককৈ প্ৰপৰশন কাককৈ এতিয়া আমি ডাইৰেক্ট প্ৰবলেমলৈ যাম অৰ্থাৎ অংকসমূহলৈ যাম আৰু তাৰ মাজে মাজে আমি কনসেপ্টসমূহ ক্লিয়াৰ কৰি গৈ থাকিম এতিয়া চাম আমি প্ৰথম কোৱেশ্চনটোত কি দিয়া আছে তো প্ৰথম কোৱেশ্চনটোত আমাক খুদিছে calculate the third proportional to 8 and 16 অৰ্থাৎ তৃতীয় সমানুপাতিক নিৰ্ণয় কৰিব কৈছে সাপোজ তিনিটা ৰাশি দিয়া আছে মই সাইডতে লিখি দিছো a b c a b c আমি সমানুপাতত থকা বুলি তেতিয়া কম কেতিয়া কম আমি তেতিয়া কম যেতিয়া a by b equal to c by বা c by নহয় তো ইয়াত a b c তিনিটা আছে গতিকে a by b equal to কি হ'ব b by c হ'ব লাগিব যদি a b c তিনিটা ৰাশি হয় কিহতক আমি সমানুপাতত থকা বুলি তেতিয়া কম যেতিয়া a by b equal to b by c হ'ব তো ইয়াত আমাক কি কৈছে a আৰু b ৰ ভ্যালুটো দিয়া আছে আমাক এই তৃতীয় সমানুপাতটো উলিয়াব কৈছে হৈছে ঠিক আছে তো এতিয়া আমি c ৰ ভ্যালুটো উলিয়াব লাগে তো ইয়াত a ৰ মান কিমান দিয়া আছে a ৰ মান দিয়া আছে কিমান 8 দিয়া আছে b ৰ মান কিমান দিয়া আছে 16 দিয়া আছে আমাক কি উলিয়াব লাগে c ৰ ভ্যালুটো আমাক উলিয়াব লাগে a b c যদি সমানুপাতত থাকে তেতিয়া আমি কেনেদৰে লিখিম a by b equal to b by c তো এটা কোৱেশ্চনটোক আমাক খুদিছে থাৰ্ড প্ৰপৰশনটো উলিয়াব কৈছে যত a ৰ ভ্যালুটো কিমান দিয়া আছে 8 দিয়া আছে b ৰ ভ্যালু কিমান দিয়া আছে 16 দিয়া আছে এটা c ৰ ভ্যালু আমি উলিয়াব লাগে তো আমি ডাইৰেক্ট এই ফৰ্মুলাটোত বহাই দিম তো a কিমান 8 b কিমান 16 b কিমান 16 c তো আমি c ৰ ভ্যালুটো আমাক উলিয়াব লাগে আৰু c টোৱে হ'ব তৃতীয় সমানুপাতিক তো ইয়াত আমি কি কৰিম 8 টো ইয়াতে আছে 16 টো ইয়াত আছে এই 16 টো আমি এটো সাইডে লৈ আহিলে তলত পূৰণ হৈ যাব তো এটো সাইডে কি থাকিলে 1 by c থাকিলে তো এতিয়া আমি সংখ্যা দুইটা সাইডে সংখ্যাখিনি উলটাই দিম তো ইয়াত কি হ'ব উলটাই দিলে ওপৰত 16 হ'ব ইনটু 16 তলত কি হ'ব 8 হ'ব আৰু এটো যদি উলটাই দিও তেতিয়া এফালে কি হ'ব অনলি c হে থাকিব তো 8 16 কেবাৰ যাব দুবাৰ যাব c ইকুৱেল টু আলটিমেটলি আমি কি পালো
2 ষোলং 32 অৰ্থাৎ আমি এনসাৰটো পাই গলো তো এনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ চান্স থাকে গতিকে আপোনালোকে ইয়াৰ ৰিলেটেড যিমান প্ৰবলেম আছে বিভিন্ন ধৰণৰ বুকত পাব সেইবোৰ চাইছে এনেদৰে কৰিব পাৰিব তো এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে তো ইয়াৰ পাছৰ কোৱেশ্চনটোত সুধিছে find the fourth proportional কাৰ 379 অৰ্থাৎ চতুৰ্থ সমানুপাতিক নিৰ্ণয় কৰিব লাগে সাপোজ চাৰিটা ৰাখি দিয়া আছে a b c d হল তো ইহত সমানুপাতত থকা বুলি আমি কেতিয়া কম a by b equal to c by d হ'ব অথনি কেটা আছিল তিনিটা আছিল কিন্তু ইয়াত কেটা আছে চাৰিটা আছে ইহত সমানুপাতত কেতিয়া থাকিব যেতিয়া a by b equal to কি হ'ব c by d হ'ব আমাক ইয়াত কাৰ ভ্যালু দিয়া আছে a ৰ ভ্যালু কিমান দিয়া আছে 3 দিয়া আছে b ৰ ভ্যালু কিমান দিয়া আছে 7 দিয়া আছে c ৰ ভ্যালু কিমান দিয়া আছে 9 দিয়া আছে আমাক কি উলিয়াব লাগে d ৰ ভ্যালু এই ফৰ্মুলাটোত আপোনালোকে বহাই দিয়ক আৰু এনসাৰটো কি পাব মোক কমেন্ট কৰি জনাও হ'ব তো এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম তো এতিয়া ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 দিয়া আছে আমাক যদি a is to b equal to 3 is to 4 হয় অৰ্থাৎ a অনুপাত b equal to 3 অনুপাত 4 হয় আৰু b অনুপাত c equal to 8 অনুপাত 9 হয় তেতিয়া a অনুপাত b অনুপাত c নিৰ্ণয় কৰিব লাগে a অনুপাত b অনুপাত c নিৰ্ণয় কৰিব লাগে মই ইয়াত জেনেদৰে পাতিম আপোনালোকে তেনেদৰে পাতি লব a অনুপাত b কিমান দিয়া আছে 3 অনুপাত 4 দিয়া আছে b অনুপাত c কিমান দিয়া আছে b অনুপাত c দিয়া আছে 8 অনুপাত 9 দিয়া আছে আমি কি উলিয়াব লাগে a অনুপাত b অনুপাত c উলিয়াব লাগে যদি এনেকুৱা ধৰণৰ দিয়া থাকে কেনেদৰে কৰিব চাব ফাৰ্স্ট আপুনি কৰক 3 8 পূৰণ কৰক 3 8 কিমান হ'ব 24 হ'ব তাৰ পিছত কি কৰিব 4 8 পূৰণ কৰক 4 8 পূৰণ কৰিলে কি হ'ব 4 8 32 অৰ্থাৎ ইয়াত বহাই দিয়ক 4 8 32 লাষ্টত কি কৰিব এই 4 টোৱে 9 টোক লাষ্টৰ দুটা সংখ্যা পূৰণ কৰি দিয়ক 4 9 কিমান হ'ব 36 ফাৰ্স্ট কি কৰিব 3 8 কৰক তাৰ পৰা কি কৰিব 4 8 কৰক তাৰ পৰা কি কৰিব এই 4 টোৱে এই 9 টোক কৰক বহাই লব মই জেনেদৰে বহাইছো তেনেদৰে বহাই লব তো আলটিমেটলি আমি কিমান পালো 24 অনুপাত 32 অনুপাত 36 এটোক আমি সিম্পল ফৰ্মত লিখিব পাৰো কিয়নো প্ৰত্যেকটো সংখ্যাকে 2 এ হৰণ যায় গতিকে ইয়াক 2 এ প্ৰত্যেককে কাটিব পৰা যাব 24ক 2 এ কেবাৰ যাব 12 32 কেবাৰ যাব 2 ষোলং 32 এন্ড 36ক কেবাৰ যাব 18 এতিয়া আকৌ 2 এ যাব প্ৰত্যেককে 2 এ হৰণ যায় 2 এ কৰিলো 12 কেবাৰ যাব 2 6 12 16 কেবাৰ যাব 8 এটো কিমান হ'ব 9 এতিয়া কোনো সংখ্যাই গুটেকিটাক হৰণ না যায় ইয়াত 2 এ যায় ইয়াত 2 এ যায় কিন্তু 9 2 এ না যায় গতিকে এটো আমি আৰু সিম্পল ফৰ্মত কৰিব নোৱাৰো বা এনসাৰটো কিমান হ'ব 6 অনুপাত 8 অনুপাত 9 এনেকুৱা ধৰণৰ কোৱেশ্চনো এক্সাম সমূহত অহা পৰিলক্ষিত হয় গতিকে আপোনালোকে ভালদৰে চাব কোৱেশ্চনটো যদি বুজি পোৱা নাই এই ভিডিওটি অৰ্থাৎ ৰেকৰ্ডেড ভিডিও হয় যেহেতু আপোনালোকে ৰিপিট কৰি আকৌ চাব পাৰিব এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো লৈ যাম তো 4 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে ইয়াত a অনুপাত b কিমান দিয়া আছে 1:3 b অনুপাত c কিমান দিয়া আছে আমাক মই জেনেদৰে বহাইছো আপোনালোকও তেনেদৰে বহাব b অনুপাত c কিমান দিয়া আছে 2 অনুপাত 5 অৰ্থাৎ 2 অনুপাত 5 প্ৰথমটো কিমান দিয়া আছে a অনুপাত b 1:3 b অনুপাত c 2:5 and c অনুপাত d কিমান দিয়া আছে c অনুপাত d কিমান দিয়া আছে 2:3 দিয়া আছে 2:3 দিয়া আছে হল এতিয়া আমি কৰিম ইয়াক কেনেদৰে কৰিম আমাক কি উলিয়াব লাগে a অনুপাত b অনুপাত c অনুপাত d উলিয়াব লাগে তো ভালদৰে চাব কিছুমান স্টেপ আছে সেই স্টেপখিনি যেতিয়া আপুনি মনত ৰাখিব একেবাৰে সহজতে এটো কৰিব পাৰিব হল তো ইয়াত প্ৰথম কি কৰিব প্ৰথমে কৰিব আপুনি 1 2 কৰক পূৰণ তাৰ পৰা 2 এ 2 কৰক অৰ্থাৎ 1
একে 2 কৰিলে কিমান হ'ব 2 2 এ 2 কৰিলে কিমান পাবা 4 ইয়াত বহাই দিয়ক a এৰ তলত নেক্সট কৰিবা b ৰ কাম b কৰিবলৈ যাওঁতে কি কৰিব এ 3 এ 2 কৰক আকৌ 2 এ 2 কৰক অৰ্থাৎ 3 দুগুণ 6 2 6 12 অৰ্থাৎ b জায়গাত কি বহাব 12 বহাব ঠিক একেদৰে এবাৰ কৰিব 3 এ 5 কৰক 5 এ 2 কৰক 3 5 15 2 15 কিমান হ'ব 30 লাষ্টত থাকিলে কি কাৰ ভ্যালু d ৰ ভ্যালু আমি উলিয়াব লাগে d ৰ ভ্যালু উলিয়াবৰ কাৰণে 3 এ প্ৰথম 5 কৰক আৰু 5 এ 3 কৰক লাষ্টৰ লাইনটো 3 5 3 5 15 3 15 45 45 হল তো মই আকৌ এবাৰ কৈ দিছো কেনেদৰে কৰিব ফাৰ্স্ট মই যেনেদৰে বহাইছো তেনেদৰে বহাওক আপুনি তাৰ পিছত a b c d এনেদৰে বহাই লওক ইকুৱেল লিয়ক প্ৰথম একে 2 কৰক 2 এ 2 কৰক কিমান পালোগি আমি 4 পালো তাৰ পিছত কি কৰিব 3 এ 2 কৰক 3 দুগুণ 6 2 6 12 তাৰ পাছত কি কৰিব 3 এ 5 কৰক 3 5 15 15 লগত 2 পূৰণ কৰক 2 15 30 প্ৰত্যেকটো স্টেপ আপুনি মনত ৰাখিব তাৰ পিছত কৰিব 3 এ 5 3 5 15 3 15 কিমান হ'ব 45 হল একেবাৰে সহজ এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দিয়া আছে তো ইয়াৰ পাছৰ কোৱেশ্চনটোত দিয়া আছে 1 by x equal to 1 by x equal to দিয়া নাই 1 by x অনুপাত 1 by y অনুপাত 1 by z this is equal to কিমান দিয়া আছে 2 অনুপাত 3 অনুপাত 5 তো কি উলিয়াব লাগে x অনুপাত y অনুপাত z কিমান একেবাৰে সহজ মই কেনেকৈ কৰিম আপোনালোকে চাব এতিয়া আমাক কি উলিয়াব কৈছে x অনুপাত y অনুপাত z কিন্তু ইয়াত দিয়া আছে 1 by x 1 by y 1 by z এটো কৰিবৰ কাৰণে আপুনি কি কৰিব দুইটা সাইড উলটাই দিয়ক এটো সাইড উলটাই দিলে আমি ডাইৰেক্ট পাই যাম x অনুপাত y অনুপাত z আৰু এটো সাইডটো তেতিয়া লুটি খাই যাব তো কি কৰক এতিয়া লুটিয়াই দিয়ক এই প্ৰত্যেকটো সংখ্যাকে লুটিয়াই দিয়ক প্ৰত্যেকটো টাৰ্ম লুটিয়াই দিয়ক ইয়াক লুটিয়াইলে কি পাব x ইয়াক লুটিয়াইলে কি পাব y 1 by z ক লুটিয়াইলে কি পাব z this is equal to কি হ'ব 2 ক যদি লুটিয়াই দিও আমি কিমান পাম প্ৰত্যেকটো সংখ্যাই লুটিয়াব লাগিব 3 ক যদি লুটিয়াই দিও আমি কি পাম 1 by 3 আৰু 5 ক যদি আমি লুটিয়াই দিও কি পাম 1 by 5 হল তো এতিয়া কি কৰিব চাব এনেদৰে নাৰাখিব ইয়াক আৰু সিম্পলেস্ট ফৰ্মত যেটো আমি পামগে কেটোহে উলিয়াব লগা হয় তো এটো কৰিবৰ কাৰণে আপুনি প্ৰথম কি কৰিব এই তলৰ সংখ্যাগিটাৰ এলসিএম লওক তলৰ সংখ্যাগিটাৰ এলসিএম লব তো ইয়াত চাওক এলসিএম কিমান হ'ব অৰ্থাৎ লসাগু কিমান হ'ব ইয়াৰ আমি লসাগু লম 2 3 6 6 5 30 অৰ্থাৎ লসাগু হৈ গল 30 হল এতিয়া এই 32 জন আমি পালো তো এনেকুৱা ধৰণৰ কোৱেশ্চনটা আমি কালি কৰিছিলো যিখন পেপাৰ ডিসকাস কৰিছিলো তাতো এনেকুৱা ধৰণৰ কোৱেশ্চনটা কৰিছিলো হয়তো আপোনালোকে নিজে ট্ৰাই কৰিলেও এটো এনসাৰ উলিয়াব পাৰিব নিজেও ট্ৰাই কৰি চাওক মই কৰি দিছো তো 30 যদি আপুনি প্ৰত্যেকটো সংখ্যাৰ লগত পূৰণ কৰিব ইয়াত বহাই দিয়ক 30/2 অনুপাত 30/3 অনুপাত 30/5 হল তো 2 এ 30ক যদি আপুনি হৰণ কৰিব কিমান পাব 15 30ক 3 এ কৰিলে কিমান পাব 3 10 30 আৰু 5 এ 30ক কৰিলে কিমান পাব 5 এ 6 হল কিমান পালেগে 15 10 6 মই আকৌ অংকটো এবাৰ বুজাই দিছো প্ৰথম কি কৰিব সংখ্যাগিটাক এনেদৰে আছে 1 by x 1 by y 1 by z this is equal to 2 অনুপাত 3 অনুপাত 5 গোটে সংখ্যাগিটাক লুটিয়াই দিয়ক এটো লুটিয়াইলে x y z ইয়াত 1 by 2 1 by 3 1 by 5 হল ইহতৰ লসাগু কিমান পালো আমি 30 পালো তো 30 এ গোটে গিটা সংখ্যাকে পূৰণ কৰি দিয়ক পূৰণ কৰি দিয়াৰ পাছত ওপৰত 30 বহি গল 2 এ 30 কেবাৰ যাব 15 30 ক 3 এ কেবাৰ যাব 10 বাৰ আৰু 30 5 এ কেবাৰ যাব 6 বাৰ তো এনসাৰ আমি কিমান পালোগে তো x অনুপাত y অনুপাত z ইকুৱেল টু আমি কিমান পালোগে 15 অনুপাত 10 অনুপাত 6 তো এইটোৱে হৈছে এনসাৰ একেবাৰে সহজ তো এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটোত চাম তো 6 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনটোত দিয়া আছে মই অকল অসমীয়াটোৱে পঢ়ি দিছো কাৰণ দুইটা পঢ়ি থাকিবলৈ সময় বহুত প্ৰয়োজন হয় যেটো আমাৰ হাতত অংক বহুত কমু আছে এতিয়াও এটো 6 নম্বৰটোত পাইছো যেহেতু আমি এতিয়া এখন বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা দিয়া আছে 1224 তাৰে 600 জন ছাত্ৰী এতিয়া বিদ্যালয়খনত ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত কিমান হ'ব আমাক সুধিছে তো কোৱেশ্চনটোত আমাক কি দিয়া আছে এখন বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা
শিক্ষাৰ্থী মানে তাত ছাত্ৰ আৰু ছাত্ৰী উভয়ৰে সোমাই আছে অৰ্থাৎ টোটেল কিমান আমাক দিয়া আছে টোটেলটো আমাক দিয়া আছে 1224 অৰ্থাৎ 1224 আমাক দিয়া আছে তাৰে 600 জন কি দিয়া আছে ছাত্ৰী অৰ্থাৎ 600 জন নহয় 600 জনী ছাত্ৰী তো ছাত্ৰীটো আমরা জিৰে বুজালো কিমান দিয়া আছে 600 তো আমাক লৰাৰ সংখ্যাটো দিয়া আছে নেকি লৰাৰ সংখ্যাটো দিয়া নাই কিন্তু আমাক সুধিছে ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত এটো কাৰণে আমি কি কৰিম টোটেল তো কিমান দিয়া আছে 1224 তো 1224 ৰ পৰা যদি আমি এটা কথা গম পাইছো বিকজ ইয়াত ছাত্ৰ আৰু ছাত্ৰী উভয়ৰে আছে গতিকে 600 জন যদি 600 জনী যদি ছোৱালী হয় অৰ্থাৎ ছাত্ৰী হয় তেতিয়া বাকি থকাটোই কি হ'ব ছাত্ৰৰ সংখ্যা হ'ব গতিকে টোটেল কিমান দিয়া আছিল 1224 গতিকে বয়জৰ সংখ্যা বা লৰাৰ সংখ্যা কিমান হ'ব বয়জৰ সংখ্যা বুলি লিখিলো বয়জৰ সংখ্যা কিমান হ'ব তো 1224 600 তো এনসাৰটো কিমান হ'ব ইয়া যদি আমি 600 বহাই দিও আপুনি পাব অৰ্থাৎ মাইনাস কৰি দিও কিমান পাব 4 আহিলে 2 আহিলে 12 পাছ হৈ গলে 6 আহিলে অৰ্থাৎ 624 অৰ্থাৎ ছাত্ৰৰ সংখ্যা আমি কিমান পালো 624 আমাক খুদিছে এতিয়া ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত অৰ্থাৎ ব অনুপাত গাৰ্লছৰ কথাটো আমাক খুদিছে লৰা কিমান বহাই দিওক প্ৰথম বিৰ জায়গাত 624 লৰা আৰু ছোৱালী কিমান 600 ছোৱালী হল কিমান 600 এটোকে আমি আৰু অলপ সিম্পলিফাই ফৰ্মত কৰিব পাৰো তলত কি আহিলে 600 আহিলে ওপৰত কিমান আহিলে 624 আহিলে তো এটো ওপৰ আৰু তলৰটো কাটি এনসাৰটো কি পাবো আপোনালোকে মোক জনাব হ'ব তো এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম তো ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে তো ইয়াৰ পাছৰ কোৱেশ্চনটোত খুদিছে আৰজু আৰু আৰ্ণৱৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 11:13 ক্ৰমে অৰ্থাৎ আৰজুৰ 11 আৰু আৰ্ণৱৰ কিমান 13 অনুপাতটো দিয়া আছে 11:13 7 বছৰৰ পাছত হিহঁতৰ বয়সৰ অনুপাত হ'ব 20:23 অৰ্থাৎ 20:23 অৰ্থাৎ 20:23 হিহঁতৰ বৰ্তমান বয়সৰ অনুপাত কিমান হ'ব হিহঁতৰ বৰ্তমান বয়সৰ অনুপাত খুদিছে বৰ্তমান বয়সৰ আমাক অনুপাতটো খুদিছে বৰ্তমান বয়সৰ অনুপাত খুদিছে সৰি ইয়াত যেহেতু দিয়া আছে হোৱাট ইজ দ্য ডিফাৰেন্স ইন দ্য ইয়াৰ বিটুইন देयर এজ এটো নহয় পিছৰ পাৰ্টটো ভুল হৈ আছে পিছৰ পাৰ্টটো ভুল হৈ আছে কি খুদিছে আমাক হোৱাট ইজ দ্য ডিফাৰেন্স ইন ইয়াৰ বিটুইন देयर এজ হিহঁতৰ বয়সৰ ব্যৱধান খুদিছে অৰ্থাৎ হিহঁতৰ বৰ্তমান বয়সৰ ব্যৱধান উলিয়াব লাগে ব্যৱধান উলিয়াব লাগে যেহেতু বৰ্তমান বয়স দিয়াই আছে বৰ্তমান বয়সৰ অনুপাত দিয়াই আছে আৰজু আৰু আৰ্ণৱৰ কিমান দিয়া আছে 11:13 দিয়া আছে মই ধৰি ললো কি ইহঁতৰ বৰ্তমান বয়সৰ বয়সটো বৰ্তমান বয়স আৰজু আৰু আৰ্ণৱৰ আৰজুৰ বৰ্তমান বয়স কিমান বুলি ধৰিলো 11x বুলি মই ধৰিলো 11x হল আৰজুৰ বৰ্তমান বয়স ঠিক একেদৰে আৰ্ণৱৰ বৰ্তমান বয়স কিমান হ'ব 13x আৰজুৰ হ'ব 11x আৰু আৰ্ণৱৰ হ'ব 13x আৰু তাৰ পিছত কি দিয়া আছে 7 বছৰৰ পাছত হিহঁতৰ বয়সৰ অনুপাত হ'ব 20:23 7 বছৰৰ পাছত যেতিয়া পাছৰ কথা কয় বৰ্তমান বয়স যেহেতু এটো হৈছে প্ৰেজেন্ট এজ 11x টো হৈছে আৰজুৰ বৰ্তমান বয়স আৰু আৰ্ণৱৰ বৰ্তমান বয়স 13x বৰ্তমান বয়সটো যেহেতু দিয়া আছে ইয়াত কৈছে 7 বছৰৰ পাছত তো 7 বছৰৰ পাছৰ কথাটো আমি জানিবৰ কাৰণে বৰ্তমান বয়সৰ লগত কি কৰিম 7 টো যোগ কৰিম তেতিয়া আমি 7 বছৰ পাছৰ বয়সটো পাই যাম তো ইয়াত কৈছে 7 বছৰৰ পাছত হিহঁতৰ বয়সৰ অনুপাত হ'ব 20:23 অৰ্থাৎ কোৱেশ্চনৰ মতে কি দি আছে according to question কি দি আছে 11x plus 7 divided by 13x plus 7 this is equal to কিমান হ'ব কৈছে অনুপাতটো কিমান হ'ব কৈছে 20:23 অৰ্থাৎ 20:23 টোকে আমি এনেদৰে লিখিব পাৰো তো এতিয়া আমাক খুদিছে difference in year between their age what is the difference in years between the age অৰ্থাৎ ইহঁতৰ বৰ্তমান বয়সৰ ডিফাৰেন্স টো কিমান হ'ব এতিয়া আমি প্ৰথম ইয়াৰ পৰা উলিয়াম x ৰ ভ্যালুটো তো ইয়াৰ পৰা x ৰ ভ্যালু আমি কিমান পাম তো ক্ৰস মাল্টিপ্লিকেশন কৰিম এতিয়া 20 কৰিম 13x + 7 আৰু 20 ঠিক কৰিম এই ওপৰটো
20 যেতিয়া আমি 13 ক কৰিম কিমান পাম 2 10 26 0x plus 2 7 14 140 23 11 ক কৰিলো কিমান পাম 23 23 2 3 3 2 5 2 অৰ্থাৎ 253 প্লাস কিমান হ'ব 7 23 ক কৰিলে কিমান পাম আমি 23 into 7 কিমান হ'ব 3 7 21 ৰ 1 উকলিলে 2 2 7 14 15 16 অৰ্থাৎ 161 এতিয়া আমি এটো x আছিলে যেহেতু 11 ৰ লগত x আছিলে তো ইয়াত x এটা আহিব তো এই x টো আমি এফালে লৈ যাম অৰ্থাৎ x ৰ ভ্যালু গিটা এটা সাইডে লৈ যাম 260x minus 253x হ'ব আৰু 142 এটো সাইডে লৈ আহিম 161 minus কি হ'ব 140 তো এটো কিমান হ'ব 260 minus 253 কিমান হ'ব 7x তো এফালে কিমান হ'ব 161 minus 140 21 তো এটো যদি আৰু অলপ সিম্পলিফাই কৰো আমি x ৰ ভ্যালুটো পাই যাম তো x টো এটো সাইডে ৰাখি দিলো 7 টো এটো সাইডে লৈ আহিম তো কি হ'ব 21 টো ওপৰলে যাব আৰু তলত কিমান আহিব তলত আহিব 7 অৰ্থাৎ x ৰ ভ্যালু আমি কিমান পালোগে 3 পালোগে হল x ৰ ভ্যালু আমি 3 পালোগে আমি আৰজুৰ বয়স কিমান ধৰিছিল 11x মই এখিনিতে কৰি দিছো আৰজুৰ বয়স আছিল 11x আছিল আৰজুৰ বয়স এটো আছিল আৰজুৰ বয়স ইয়াৰ আৰজুৰ বয়স আছিল 11x যদি যেহেতু আমি x ৰ ভ্যালুটো পাই গলো কিমান পালো x ৰ ভ্যালুটো 3 পাই গলো গতিকে আৰজুৰ বয়স কিমান হ'বগৈ আৰজুৰ বয়স হ'বগৈ 33 ঠিক একেদৰে অৰ্ণৱৰ বয়সটো যদি আমি চাও অৰ্ণৱৰ বয়সটো আমি কিমান ধৰিছিল 13x ধৰিছিল তো x ৰ ভ্যালুটো আমি কিমান ধৰিল পালোগে 13 into 3 13 into 3 পালোগে তো কিমান হ'ব 3 3 গুণ 9 আৰু 3 গুণ 3 অৰ্থাৎ 39 ইয়ার্স এটো ইয়ার্স অৰ্থাৎ আৰজুৰ বয়স পালো আমি কিমান 33 ইয়ার্স আৰু অৰ্ণৱৰ বয়স পালো কিমান 39 ইয়ার্স আমাক ইয়াত কোৱেশ্চনটোত কি সুধিছে what is the difference in years between their সিহঁতৰ বয়সৰ ডিফাৰেন্সটো সুধিছে তো সিহঁতৰ বয়সৰ ডিফাৰেন্সটো আমি যেতিয়া উলিয়াম ইয়াৰ বয়সটো কাৰ ডাঙৰ 39 ইয়ার্স তো ডাঙৰ কাৰ বয়স আছিল হেতু অৰ্ণৱৰ বয়স অৰ্থাৎ অৰ্ণৱ আৰজুতকৈ ডাঙৰ গতিকে আমি 39 minus 33 ultimately ইহঁতৰ বয়সৰ ব্যৱধানটো কিমান হ'বগৈ 7 years অৰ্থাৎ 7 years হ'ব সিহঁতৰ বয়সৰ ব্যৱধানটো যেহেতু 39 ৰ পৰা আমি কিয় মাইনাস কৰিলো বিকজ ডাঙৰ আছিল কাৰ বয়সটো ডাঙৰ আছিল যেহেতু অৰ্ণৱৰ বয়সটো ডাঙৰ আছিল অৰ্ণৱৰ পৰা সেই কাৰণে আৰজুৰ বয়সটো মাইনাস কৰি দিলো আমি ৰিজাল্ট কিমান পালো 7 years পালো আৰু সেইটোকে আমাক উলিয়াব কৈছিল হেতৰ বয়সৰ ব্যৱধানটো উলিয়াব কৈছিল তো এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো লৈ যাম 8 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে যদি 57834 টকা মিনা উৰ্মিলা বৈখালীৰ মাজত ভাগ কৰি দিয়া হয় 2 অনুপাত ওকে 3 অনুপাত 2 অনুপাত 1 অনুপাতত তেতিয়া উৰ্মিলাৰ অংশ কিমান হ'ব আমাক সুধিছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা যেতিয়া দিয়া থাকে এই অনুপাতটো কি কৰিব কিমান দিয়া আছে অনুপাতটো 3 অনুপাত 2 অনুপাত 1 অৰ্থাৎ এই অনুপাতটোৰ প্ৰত্যেকটো সংখ্যা যোগ কৰি দিয়ক প্ৰত্যেকটো সংখ্যা যোগ কৰি দিলে আমি টোটালটো কিমান পাম ইয়াত 3 2 5 5 1 কি হ'ব 6 তো ইয়াত টোটাল অংশ কিমান হৈ গল 6 তাৰ উৰ্মিলাৰ অংশটো আমাক উলিয়াব কৈছে গতিকে উৰ্মিলাৰ অংশটো আমি এনেদৰে পাতিম 6 ভাগৰ উৰ্মিলাৰ অংশটো ওপৰত বহুৱাই দিয়ক উৰ্মিলাৰ অংশ কিমান উৰ্মিলাৰ অংশ আছে দ্বিতীয়টো ইয়াত প্ৰথম মিনা আছে মিনাৰ 2 তাৰ পিছত উৰ্মিলা আছে ওকে সৰি মিনাৰ 3 উৰ্মিলাৰ কি হ'ব 2 দ্বিতীয়ত উৰ্মিলা আছে তৃতীয়ত বৈখালী আছে বৈখালীৰ কিমান হ'ব 1 গতিকে আমাক খুদিছে অকল উৰ্মিলাৰ অংশটো গতিকে ইয়াৰ পৰা যদি আমি উৰ্মিলাৰ অংশ ভাগটো কিমান দি আছে ইয়াত অনুপাতত 2 দি আছে তো এনেদৰে বহাই দিয়ক তাৰ পিছত 57834 ৰ লগত ইয়াক পূৰণ কৰি দিলে আমি এনসাৰটো পাই যাম তো 57834 তো প্ৰথমে 2 এ কাটকচোন 2 এ ইয়াক এবাৰ গল ইয়াক 2 এ এবাৰ যাব 3 তো 3 এ ইয়াক কাটক কিমান যাব এবাৰ যাব তো 2 এটা ইয়াক গল 27 হল 3 নং 27 8ক 2 এ এবাৰ যাব দুবাৰ যাব 2 এটা ক্যাৰি হ'ব 23 3 7 21 তো 2 এটা ইয়ালে গল 3 24 তো এনসাৰটো আমি কিমান পালো 19278 গতিকে এইটোই হ'ব এনসাৰ অৰ্থাৎ উৰ্মিলাৰ অংশটো হ'ব 19278 70 টকা পালো আমি এনসাৰটো
এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে অৰ্থাৎ 9 নম্বৰ কোৱেশ্চনটোত কি দি আছে তো নম্বৰ কোৱেশ্চনটোত সুধিছে 4/7 of a number is equal to 14% of another number what is the ratio between first number and the second number respectively এটা সংখ্যাৰ 7/4 গুণ সমান হয় অন্য এটা সংখ্যাৰ 40% লগত উলিয়াব লাগে ক্ৰমে প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত এটা সংখ্যাৰ 7/4 গুণ অৰ্থাৎ ধৰি ললো সংখ্যা দুটা মই প্ৰথম ধৰি লৈছো সংখ্যা দুটা এটা সংখ্যা x আৰু এটা সংখ্যা y 4/7 of a number 4/7 মানে কি 7/4 গুণ অৰ্থাৎ ওপৰত আহিলে 4 তলত আহিলে 7 ওপৰত আহিলে 4 তলত আহিলে 7 of a number কিমান x this is equal to কিমান হ'ব এই সংখ্যাটোৰ অৰ্থাৎ এটা সংখ্যা x আছে গতিকে 7/4 গুণ x ৰ এটো 7/4 গুণ সমান হয় অন্য এটা সংখ্যাৰ 40% ৰ লগত 40% of another number to কিমান আছিল y আছিল this is equal to ইমান হয় অৰ্থাৎ 7/4 x এটা সংখ্যা equal to কি হয় 40 অন্য এটা সংখ্যাৰ 40% ৰ লগত সমান হয় তো আমি এনেদৰে লিখিব পাৰো এতে উলিয়াব লাগে কি প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত উলিয়াব গৈছে একেবাৰে সহজ তো ইয়াক অলপ সিম্পলিফাই কৰি দিলে আমি আনসাৰটো পাই যাম ইয়াত 4 তলত আহিলে 7 x this is equal to কিমান হ'ব 40 পার্সেন্টেজ আছে মিন্স কি ইয়াত তলত 100 এটা আছে ইনটু কিমান হ'ব y হল this is equal to আমি কিমান লিখিব পাৰো 4 7 x তো ইয়াতো এটা শূন্য আছে গুছি যাব তো ওপৰত 4 আহিলে তলত 10 y এটো পূৰণ চিন এটো x নহয় দে মনত ৰাখিব তো এতিয়া আমি কি কৰিম ইয়াতো 4 আছে গতিকে a 4 টো গুছি যাব আমাক উলিয়াব কৈছে কি প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত তো প্ৰথম সংখ্যাটো আমি x ধৰিছো দ্বিতীয় সংখ্যাটো y ধৰিছো গতিকে এটো আৰু অকমান যদি আমি সিম্পলিফাই কৰো এটো কি হ'ব ওপৰত আহিলে x তলত আহিলে কিমান 7 this is equal to ওপৰত আহিলে কিমান y তলত আহিলে কিমান 7 তো এটোকে আমি এনেদৰে লিখিব পাৰো x by ay টো যদি এটো সাইডে লৈ আহো কি হ'ব তো ইয়াত 10 আছে সৰি ইয়াত 10 আছে ay টো এফালে লৈ আহিলে তলত আহিব y তো 7 টো যদি আমি এটো সাইডে লৈ যাও ওপৰত গুছি যাব তলত কিমান থাকিব 10 গতিকে সংখ্যা দুটাৰ অনুপাত কিমান হ'ব এটোকে অনুপাতত যদি আমি লেখো কিমানত লিখিব পাৰিম 7/10 এটো আমি অনুপাতত এনেদৰে লিখিব পাৰো 7/10 বুলি আমি লিখিব পাৰো তাৰ সংখ্যাটো কেনেদৰে লিখিব পাৰো 7/10 বুলি হল এনেদৰে লিখিব পাৰো অৰ্থাৎ x is to y this is equal to 7 is to 10 ইয়াত সংখ্যা গিটা যেহেতু আমি ধৰি লৈছিলো কিমান x and y বুলি হ'ব এতিয়া আমি যাম 10 নম্বৰ কোৱেশ্চনটোত কি দি আছে তো এই কোৱেশ্চনটো 10 নম্বৰ যেটো কোৱেশ্চন দি আছে এটো কালি কোনোবা এজনে কমেন্ট বক্সত আমাক জনাইছিলে আমি লৈ আহিছিলো আজি ডিসকাস কৰিবৰ কাৰণে তো আপোনালোকে কৰি চাওক কোনে সোনকালে কৰিব পাৰে আমাক কমেন্ট বক্সত জনাব কি দি আছে দুটা সংখ্যা ক্ৰমে 20% আৰু 50% বেছি হয় 50% বেছি হয় তৃতীয় সংখ্যাটোতকৈ উলিয়াব লাগে ক্ৰমে প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ আমাৰ অনুপাত উলিয়াব গৈছে তো মই ধৰি ললো তিনিটা সংখ্যা এটা দুটা তিনিটা সংখ্যা হল কি কৈছে আকৌ মই কোৱেশ্চনটো পঢ়ি দিছো দুটা সংখ্যা ক্ৰমে 20% আৰু 50% বেছি হয় তৃতীয় সংখ্যাটোতকৈ মই তৃতীয় সংখ্যাটো ধৰি ললো তৃতীয় সংখ্যাটো কিমান হ'ব 100 বুলি মই ধৰি লৈছো কি কৈ আছে দুটা সংখ্যা ক্ৰমে 20% আৰু 50% বেছি হয় তৃতীয় সংখ্যাটোতকৈ প্ৰথম সংখ্যাটো কিমান বেছি হয় 20% যদি এটা সংখ্যা 100 হয় 3 নম্বৰ সংখ্যাটো যদি 100 হয় তাতকৈ 20% বেছি মানে কি এটো সংখ্যা কিমান হ'ব 120 হ'ব আৰু দ্বিতীয় সংখ্যাটো 50% বেছি হয় মানে কি এটো সংখ্যাতকৈ 50% বেছি মানে কিমান হ'ব 150 হ'ব এতিয়া আমাক সুধিছে উলিয়াব লাগে ক্ৰমে প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত মানে এই সংখ্যা দুটাৰ অনুপাতটো আমাক সুধিছে গতিকে 1:2 আমাক উলিয়াব লাগে দিস ইজ কিমান হ'ব 120 অনুপাত 150 হল একেবাৰে সহজ 0 0 দুইটা সাইডে আছে গুছি যাব যদি আমি 3 এ কৰো দুইটা সংখ্যাকে এটো সংখ্যা কাৰণ আমি এনেদৰেও পাতি লব পাৰো মই সহজভাৱে দেখাই দিছো তো ইয়াক দুইটা সংখ্যাকে 3 এ হৰণ যায় 15 3 এ কেবাৰ যাব 5 বাৰ 3 5 15 আৰু 3 এ 12 কেবাৰ যাব 3 4 12 অৰ্থাৎ দিস ইজ ইকুৱেল টু 4:5 তো आंसर আছে নে ইয়াত 4:5 আছে সি অপচনটো কাৰেক্ট হ'ব বুজি পালে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া থাকে তো
যাতকৈ ডাঙৰ সেইটো আপুনি 100 বুলি ধৰি লওক তাৰ পিছত এনেদৰে লিখি দিয়ক মই যেনেদৰে বহাইছো এতিয়া তাৰ পিছত অনুপাত যাৰ উলিয়াব দিয়ে সেইটো কৰি দিয়ক আনসাৰটো সহজতে পাই যাব হ'ব তো এতিয়া আমি 11 নম্বৰ কোৱেশ্চনটো লৈ যাম তো 11 নম্বৰ কোৱেশ্চনটোত কি দি আছে 11 নম্বৰ কোৱেশ্চনটোত দি আছে এটো যোৱাকালি আমাক কমেন্ট বক্সত কোনোবা এজনে জনাইছিলে ইয়াৰ আনসাৰটো উলিয়াই দিব লাগে তেখেতে প্ৰবলেম পাইছিলে হয়তো তো আমি ট্ৰাই কৰিছো সহায় কৰিবৰ কাৰণে তো ইয়াত কি দি আছে যদি 126 টকা 50 পইচা এ বি সিৰ মাজত 2 অনুপাত 5 অনুপাত 4 অনুপাতত ভাগ কৰা হয় বি এ এত কৈ কিমান বেছি পাব আমাক সুধিছে the share of b exceed that a by সুধিছে তো আমাক টোটাল এমাউন্টটো কিমান দিয়া আছে 126 টকা 50 পইচা দিয়া আছে আমাক টোটাল এমাউন্টটো তো কিমান অনুপাতত ভগাব লাগে এনেকুৱা এটা অংক অকমান আগত কৰি আইছিলো আমি 2 অনুপাত 5 অনুপাত 4 তো এনেকুৱা অংক দিয়া থাকিলে কি কৰিব কৈছো এই ৰেশিওটো যোগ কৰি দিয়ক যোগ কৰিলে কিমান পাব 4 এ পাছে 9 9 2 11 এতিয়া আমাক কাৰ মাজত উলিয়াব লাগে বি আৰু এৰ মাজত উলিয়াব লাগে গতিকে ইয়াত বিৰ ভাগটো কিমান ইয়াত বিৰ ভাগটো হৈছে 5 বিৰ ভাগটো 5 আৰু এনেদৰে বহাওক আৰু এৰ ভাগটো কিমান এৰ ভাগটো হৈছে 2 অৰ্থাৎ 11 ৰ 2 এতিয়া এই অংশটোৰ পৰা এৰ ভাগ আৰু বিৰ ভাগটো আমি উলিয়াই দিব পাৰিম যেতিয়া আমি এই অংশটো এই দুটা অৰ্থাৎ ফ্ৰেকশন দুটাৰ লগত আমি যেতিয়া পূৰণ কৰি দিম তো প্ৰথম আমি কৰো বিৰ ভাগ কিমান হ'ব বিৰ ভাগটো কৰিবলৈ যাওঁতে আমি কি কৰিম 11 ওপৰত কি আহিছে 5 তো তাৰ লগত কি পূৰণ কৰিব লাগিব আমি টোটাল পইচাটো টোটাল কিমান আছিল 126 টকা 50 পইচা তো এটো আমি এটা সাম হৰণ কৰিলে আমি কিমান পাম হৰণ কৰিলে কিমান পাম আমি সাম এতিয়া তো 26.50 divided by 11 কিমান হ'ব 11.5 তো 5 into 11.5 তো 5 into 11.5 answer কিমান আহিব 57.5 এটো আহিলে বিৰ ভাগ হল এতিয়া আমাক এৰ ভাগটো উলিয়াব লাগে তো এৰ ভাগ উলিয়াবৰ কাৰণে কি কৰিম টোটাল ভাগ কিমান আছিল 11 4 পাছে 9 2 11 তো এৰ ভাগ কিমান আছিল ইয়াত 2 হেতু আমি কাৰ লগত পূৰণ কৰিম এ টোটাল পইচাটোৰ লগত যেটো আমাক ভাগ কৰিব দিছে 126.50 11 এ যেতিয়া 126.50 কৰিম আমি কিমান পাম 11.5 পাম আৰু 11.5 এ যেতিয়া আমি কৰিম 11.5 into 2 কৰিলে আমি কিমান পাম 23 পাম হল এতিয়া আমাক খুদিছে বি এত কৈ কিমান বেছি পাব কেটো খুদিছে এটো উলিয়াবৰ কাৰণে বিৰ ভাগটো ডাঙৰ যেহেতু এৰ ভাগটো কম তো বিৰ পৰা এটো আমি মাইনাস কৰি দিম বি মাইনাস এ তো বিৰ ভাগ কিমান 57.5 মাইনাস 23 অৰ্থাৎ 57.5 মাইনাস 23 আনসাৰটো কিমান হল গৈ 34.5 আনসাৰ আমি পালোগে অপচন কোনটো দিয়া আছে অপচন দিয়া আছে লাষ্টৰ অপচনটো অৰ্থাৎ ডি অপচনটো ইয়াত কাৰেক্ট হ'ব তো এনেকুৱা আৰু কোৱেশ্চন কৰিছিলো আমি আগত ইয়াৰ আগতে এনেকুৱা এটা আৰু কোৱেশ্চন আৰু এটা কৰিছিলো ইয়াত যেহেতু অকমান বেলেগ কৈ দিলে হলো মই কৰি দিছো আপোনালোকে যদি বুজি পোৱা নাই আকৌ এবাৰ ভিডিওটো চাই দিব পজ কৰি পেলাই এটো পাৰ্ট তো তেতিয়া সহজতে বুজি পাব একেবাৰে সহজ কোৱেশ্চন তো এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সাম সমূহত আহি থকা পৰিলক্ষিত হয় যদি বুজি পাইছে কোৱেশ্চনটো তলত জনাব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো লৈ যাম ইয়াৰ পাছৰ কোৱেশ্চনটোত কি দি আছে ইয়াৰ পাছৰ কোৱেশ্চনটোত দি আছে a অনুপাত b ইকুৱেল টু 2:3 b অনুপাত c ইকুৱেল টু দি আছে 4:3 c অনুপাত d কি মান দিছে 2:3 যদি 3400 টকা a b c d ৰ মাজত ভাগ কৰি দিয়া হয় তেতিয়া প্ৰত্যেকে কিমান অংশকৈ পাব আমাক খুদিছে এই কোৱেশ্চনটো কাৰি আমাক কমেন্ট বক্সত জনাইছিলে এজনে তো মই লৈ আইছো আজি আলোচনা কৰিবৰ কাৰণে ইয়া দুটা পাৰ্ট দি আছে এটা দি আছে এটো তাৰ পৰা আমি কি কৰিব লাগিব a b c d ৰ অনুপাতটো উলিয়াব লাগিব আৰু যেতিয়া আমি a b c d ৰ অনুপাতটো উলিয়াই দিব পাৰিম তেতিয়া অংশসমূহ সহজতে উলিয়াব পাৰিম তো প্ৰথম কি দি আছে
A অনুপাত B কিমান দি আছে 2 অনুপাত 3 B অনুপাত C কিমান দি আছে 4 অনুপাত 3 আৰু C অনুপাত D কিমান দি আছে 2 অনুপাত 3 ইয়াৰ পৰা আমি কি উলিয়াব লাগিব অলপ আগত এনেকুৱা এটা কোৱেশ্চন আমি যেহেতু কৰিছিলো A অনুপাত B অনুপাত C অনুপাত D আমি ইয়াৰ পৰা উলিয়াম তো A অনুপাত B অনুপাত C D উলিয়াবৰ কাৰণে আমি কি কৰিম 2 এ 4 কৰিম এনেকুৱা এটা কোৱেশ্চন আগত কৰিছো আপোনালোকে ট্ৰাই কৰক নিজে কৰিবলৈ তো 2 4 8 2 8 কিমান হ'ব 16 2 4 8 2 8 16 তাৰ পিছত কৰিব 3 4 12 3 4 12 2 বাং কিমান হ'ব 24 তাৰ পাছত হ'ব কিমান 3 3 9 2 9 18 তাৰ পিছত আহিলে D টো কৰক 3 3 গুণ 9 3 9 27 অৰ্থাৎ 27 হ'ব লাষ্টৰটো ফাৰ্স্ট কিমান পালে 16 24 18 আৰু 27 এতিয়া মই অলপ আগত এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছিলো তো যদি এটা সংখ্যা দিয়া থাকে সেই সংখ্যাটো কেইজনমানৰ মাজত ভগাই দিব লাগে তো এনেদৰে তো ইয়াৰ আগৰ কোৱেশ্চনটো এনেকুৱা পাৰ্টে আছিলে এটো অংকই আছিলে খালি ইয়াত 3টা অনুপাত দিয়া আছিলে ইয়াত 4টা অনুপাত দিয়া আছে কথা একেটাই এই 4টা অনুপাত প্ৰথম আমি কি কৰিম যোগ কৰি দিম তো এইগিটা যদি আমি যোগ কৰো ইয়াত কিমান পাম গৈ এইগিটা যোগ কৰিলে আমি কিমান পাম সাম এতিয়া a plus b plus c plus d যদি আমি কৰো কিমান পাম 16 plus 24 plus 18 plus 27 অৰ্থাৎ গোটেইকেইটা যদি আমি যোগ কৰো টোটাল পাম 85 হল টোটাল পালো 85 তো এতিয়া আমি প্ৰত্যেকৰে ভাগটো উলিয়াই দিলে হল 85 by 16 a equal to তাৰ লগত আপুনি 340 পূৰণ কৰি দিয়ক তেতিয়া পাই যাব a ৰ ভাগ b কিমান হ'ব 85 by 24 into 3400 তাৰ পিছত c টো কিমান হ'ব তলত আহিলে 85 ওপৰত কিমান আহিলে 18 into 27 এটো আছিল c ৰ ভাগ আৰু লাষ্টত আহিলে d ৰ ভাগটো d ৰ ভাগ কিমান হ'ব তলত আহিলে 85 ওপৰত আহিলে কিমান 27 এটো 27 নহয় দে 340 লিখা ভুল হৈ গৈছে ইনটু কিমান হ'ব লাষ্টটো 3400 তো ইয়াত যিকিটা এনসাৰ পালে সেই এনসাৰ গিটা যদি যোগ কৰি পেলে আপুনি 3400 পাইছে তেতিয়া আপুনি গম পাব এই এনসাৰটো কাৰেক্ট হৈছে এই কামটো আপোনালোকে নিজে কৰক মই যেহেতু গোটেই পাৰ্টখিনি কৰিয়ে দিলো একেবাৰে সহজ ইয়াৰ সিম্পলিফিকেশনটো আপুনি কৰি জনাওক কিমান পাইছে এনসাৰটো তো এতিয়া আমি যাম 13 নম্বৰ কোৱেশ্চনটো লৈ 13 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে the base radius of two cylinder are in the ratio of 2:3 মই অসমীয়াটো পঢ়ি দিছো দুটা বেলেন মানে সিলিন্ডাৰ কেনেকুৱা হয় তো এটো এটা সিলিন্ডাৰ এটো এটা হৈছে সিলিন্ডাৰ অৰ্থাৎ চুঙা আকৃতিৰ চুঙা বুলিয়ে ধৰি লব পাৰে দুটা বেলেনৰ ভূমি ব্যাসাৰ্ধ অনুপাত 2 অনুপাত 3 আৰু সিহঁতৰ উন্নতিৰ অনুপাত 3 অনুপাত 5 তেতিয়া সিহঁতৰ আয়তনৰ অনুপাত আমাক নিৰ্ণয় কৰিব দিছে এই কোৱেশ্চনটো যোৱাকালি আমাক কমেন্ট বক্সত জনাইছিলে তো আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে তো এনেকুৱা ধৰণৰ কোৱেশ্চন দিলে কি কৰিব ইয়াত দুটা বেলেনৰ ভূমি ব্যাসাৰ্ধটো মই ধৰি ললো r1 r2 কিমান দিয়া আছে 2 অনুপাত 3 দিয়া আছে আৰু সিহঁতৰ উন্নতিৰ অনুপাত দিয়া আছে মই h1 and h2 বুলি ধৰি লওঁ h1 অনুপাত h2 কিমান দিয়া আছে 3 অনুপাত 5 আমাক দিয়া আছে আৰু এটা কথা সিলিন্ডাৰৰ যদি আয়তনৰ কথা কয় বা ভলিউমৰ কথা কয় হেতু কি হয় v ইকুৱেল টু হয় পাই r স্কয়াৰ h এটোই হ'ব ফৰ্মুলাটো আমাক খুদিছে সিহঁতৰ অনুপাতটো উলিয়াব কৈছে অৰ্থাৎ দুটা বেলেনৰ ভূমি অনুপাতটো উলিয়াব কৈছে ভূমিৰ অনুপাত নহয় আয়তনৰ অনুপাত উলিয়াব কৈছে অৰ্থাৎ এটা যদি আয়তন v1 হয় আনটোৰ যদি v2 হয় অৰ্থাৎ ইহঁতৰ অনুপাত উলিয়াব গৈছে এটো যদি এটাৰ আয়তন এটা সিলিন্ডাৰ আয়তন এটো যদি অন্য এটাৰ আয়তন অৰ্থাৎ যে প্ৰথমটো এ v1 r1 ৰেডিয়াসটোৰ আৰু v2 r2 ৰেডিয়াসটোৰ হয় তেতিয়া আমি ইহঁতৰ অনুপাত উলিয়াব লাগে মই এনেদৰে পাতি দিলো প্ৰথমটোৰ ভলিউম v1 আৰু দ্বিতীয়টোৰ ভলিউম v2 আৰু v1
সেইটোৰ যাৰ ৰেডিয়াস r1 যাৰ উন্নতি অৰ্থাৎ হাইট h1 আৰু বাকি h2 r2 h2 v2 ৰ কাৰণে তো ইয়াত কি হ'ব তেতিয়া এই ফৰ্মুলাটো যদি আমি এপ্লাই কৰো পাই r1 স্কয়াৰ h1 ইকুৱেল ইজ টু কি হ'ব পাই r2 স্কয়াৰ h2 স্কয়াৰ h2 স্কয়াৰ নহয় তো এটো যদি আমি কৰো কিমান পামগে তো প্ৰায় ইয়াতো আছে গতিকে গুছি যাব বাট এগিটা ভ্যালু বেলেগ বেলেগ r1 কিমান পাইছিলো আমি r1 ৰ ভ্যালুটো ইয়াত বহাই দিয়া 2 স্কয়াৰ হ'ব পুৰণ h1 কিমান h1 ইয়াত পাইছো কিমান 3 বহাই দিয়া অনুপাত r2 কিমান আছিলে r2 এটো 3 টো কি হ'ব স্কয়াৰ হ'ব পুৰণ h2 কিমান h2 5 এটো এনসাৰটো কিমান হ'বগে এতিয়া গৈ 2 দুগুণ 4 3 is to 3 গুণ 9 5 হল this is equal to আমি কিমান পামগে 3 4 12 5 9 45 অর্থাৎ 12 অনুপাত 45 হ'ব এনসারটো অনুপাত 45 বলগে এনসারটো গৈ কিমান 12 অনুপাত 45 কিন্তু ইয়াত 12 অনুপাত 45 আছে নেকি নাই A2 নাই B2 নাই C2 নাই D2 নাই কিন্তু এটো ভুল হোৱা নাই আনসার এটোৱে হয় কাৰণ এই অপচনটো মই চাইছিলো কৰি এই অপচনটো যদি উলটাই দিয়া হয় 5 অনুপাত 3 তেতিয়া আপুনি কৰি চাব ইয়াৰ এটা অপচন কাৰেক্ট হ'ব কোনটো অপচন কাৰেক্ট হ'ব সেইটো আপোনালোকে মোক কমেন্ট বক্সত জনাব যেটো জিগৰাকে মোক এই কোৱেশ্চনটো প্ৰভাইড কৰিছিলে তো তেখেতে এনেদৰে লিখি দিছিলে কোৱেশ্চনটো 3 অনুপাত 5 আছিল হ'ব পাৰে এটো ভুলকৈ লিখিলে কাৰণ এটো যদি 3 অনুপাত 5 হয় তেতিয়া आंसर আমি 12 অনুপাত 45 পাম আৰু যদি এই অনুপাতটো যদি 5 অনুপাত 3 হয় তেতিয়া ইয়াৰ কোনোবা এটা অপচন কাৰেক্ট হ'ব তো আপোনালোকে কেনেদৰে কৰে মেথডটো গম পালে নিজে কৰি পেলাই চাওক ইয়াৰ A B C D কোনটো অপচন কাৰেক্ট হ'ব তো আজি আমি অনুপাত আৰু সমানুপাতৰ বহুত কথা শিকিলো বহুত প্ৰবলেম কৰিলো তো আপোনালোকে কেনেকুৱা পালে আজিৰ ক্লাসটো কৰি আমাক কমেন্ট বক্সত জনাব তো আজিৰ ভিডিওটো অৰ্থাৎ আজিৰ ক্লাসটো ইমানেই আছিল অনাগত দিনত আমাৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ